অনৈতিক কাৰ্যত লিপ্ত হৈ নগাঁও বৰঘাট আৰক্ষীৰ জালত সাংবাদিক। আমি এই মুহূৰ্তত জনাব লৈছে এটা ব্ৰেকিং নিউজ। অনৈতিক কাৰ্যত লিপ্ত হৈ নগাঁও বৰঘাট আৰক্ষীৰ জালত সাংবাদিক। এগৰাকীৰ মহিলাৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকী। বৰঘাটৰ এখন ধাবাৰ পৰা আটক কৰে আৰক্ষীয়ে। আটকাধীন সাংবাদিকগৰাকীৰ ৰূপহী হাতৰ ফুৰকানুল ইছলাম। আমি পুনৰবাৰ জনাব লৈছো, অনৈতিক কাৰ্যত লিপ্ত হৈ নগাঁও বৰঘাট আৰক্ষীৰ জালত সাংবাদিক। এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকী। বৰঘাটৰ এখন ধাবাৰ পৰা আটক কৰে আৰক্ষীয়ে। আটকাধীন সাংবাদিকগৰাকীৰ ৰূপহী হাতৰ ফুৰকানুল ইছলাম। অনৈতিক কাৰ্যত লিপ্ত হৈ নগাঁও বৰঘাট আৰক্ষীৰ জালত সাংবাদিক। এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকী। বৰঘাটৰ এখন ধাবাৰ পৰা আটক কৰে আৰক্ষীয়ে। আটকাধীন সাংবাদিকগৰাকীৰ ৰূপহী হাতৰ ফুৰকানুল ইছলাম। নিউজ 6 ৰিপৰ্ট UNB নিউজ। পুলিশে ধরা নাই পুলিশে ধরা নাই পুলিশে ধরা নাই এনে আমি আইছো কিবা হুটপুচ কৰিব বুলি আহিছো কিবা হুটপুচ কৰিব বুলি থানাত আহিছো কিহৰ হুটপুচ মানে হুটপুচ কৰিব কিবা এটা তুমি বেলেগ ক'ত ঘৰ আপোনাৰ বেলেগ ক'ত ঘৰ উঠা